পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে বিশ্ব স্মৃতি দিৱস উপলক্ষে মটৰচাইকেল চলাই সজাগতামূলক ৰেলীৰে নাজৰাত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পথ সুৰক্ষা জনসচেতনতা কাৰ্যসূচী। অসম চৰকাৰ পৰিবহণ আবকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিত নাজৰা নাট্য মঞ্চত অনুষ্ঠিত হয় বিশ্ব স্মৃতি দিৱস। এই অনুষ্ঠান নাজৰাৰ বিভিন্ন প্ৰান্তৰ বাটপথৰ অৱস্থা লগতে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে নাজৰা মহকুমা প্ৰশাসন, আৰক্ষী, লোক নিৰ্মাণ, পৰিবহণ, আবকাৰী আৰু সংশ্লিষ্ট বিভাগৰ উদ্যোগত লোৱা পদক্ষেপসমূহৰ ওপৰত বিতং তথ্য সম্পৰ্কিত পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন আগবঢ়োৱা হয়। অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শিৱসাগৰ জিলা পথ সুৰক্ষা সমিতিয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰি ইয়াক বৃহত্তৰ চিন্তাৰ প্ৰতিফলন বুলি উল্লেখ কৰে। তেওঁ নাজৰা আৰু শিৱসাগৰ জিলাখনত যান-বাহন আইন কঠোৰভাৱে বলবৎ কৰিবলৈ লগতে যান-বাহন আইন অমান্য কৰা বাহন চালকসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে। তেখেতে নাজৰাৰ পথসমূহক দিশ নিৰ্দেশক তথা স্পীড লিমিটৰ ছাইনবোৰ্ড লগাবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কেইবাখনো জিলাত মটৰচাইকেল সজাগতামূলক ৰেলীৰে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা অভিযান চলাই নাজৰাত উপস্থিত হয়। অনুষ্ঠানত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৈছে, এই মটৰচাইকেল ৰেলীৰ মূল উদ্দেশ্য হৈছে পথ সুৰক্ষাৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি দায়িত্ববোধৰ মনোভাৱ গঢ়ি তোলা। তেখেতে পথসমূহ দুৰ্ঘটনামুক্ত কৰিবৰ বাবে দুচকীয়া বাহন চলাওঁতে সদায় হেলমেট পৰিধান কৰিবলৈ, তীব্ৰ গতিত বাহন নচলাবলৈ, সুৰাপান কৰি বাহন নচলাবলৈ, বাহন চলাওঁতে সদায় ছিট বেল্ট পৰিধান কৰিবলৈ আৰু বাহন চলাওঁতে কেতিয়াও মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ সকলোকে আহ্বান জনায়। জনসাধাৰণ সজাগ সচেতন তথা দায়িত্বশীল হলেহে এজন দুৰ্ঘটনামুক্ত তথা সুৰক্ষিত জিলা আৰু ৰাজ্য গঢ়িব পৰা যাব বুলি তেখেতে উল্লেখ কৰে। নাজৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, নিউজ ইণ্ডিয়া 12। আমি আজি ডিব্ৰুগড়ৰ ফালৰ পৰা ডিব্ৰুগড় মানে আমাৰ কালি 5টা সমষ্টিত গৈছিল। আজি ডিব্ৰুগড়ের দুটা আর চৰাইদেউৰ দুটা সমষ্টি শেষ কৰি আমি শিৱসাগৰ পালো। শিৱসাগৰ এটা ঐতিহ্যপূৰ্ণ জিলা, সকলোৱে আমি জানো। শিৱসাগৰ অহাৰ উদ্দেশ্য হল যে আমাৰ এটা পথ সুৰক্ষা জন আন্দোলন আমি আৰম্ভ কৰিছো যোৱা মাহৰ 19 তাৰিখৰ ফালৰ পৰা। আমাৰ এই 19 তাৰিখ ওয়ার্ল্ড রোড ফেটালিটি রিমেম্বারেন্স ডে আছে। তেতিয়াৰ পৰা আমি এটা পৰিক্ৰমা টু হুইলাৰে আৰম্ভ কৰিছো। টু হুইলাৰ তাৰ মূল কাৰণ হল যে আমি আমাৰ ষ্টেট রোড সেফটি কাউন্সিল আৰু ডিস্ট্রিক্ট রোড সেফটি কাউন্সিলে আমি দেখিলো প্ৰায় 80% এক্সিডেন্ট মোটর বাইকের লগতে হয়। সেইকাৰণে আমি কিছুমান সরকারি আমাৰ যিসকল বন্ধু আছে বিভিন্ন বিভাগের পুলিশ, এক্সাইজ, ট্রান্সপোর্ট, ফিশারি, তেওঁলোকক লৈ আমি এটা সরকারিভাবে এটা পৰিক্ৰমা আৰম্ভ কৰিছো। ইয়াতে কোনো রাজনীতি নাই, ইয়াতে কোনো ব্যক্তিগত স্বার্থ নাই। আমি দলের হৈ অহা নাই, আমি সরকারের যেটো চিন্তা। আজিৰ দিনত আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়া প্ৰচণ্ডভাৱে উদ্বিগ্ন এই সন্দৰ্ভত। প্ৰতি মাহে ডিস্ট্রিক্ট লেভেললৈকে তেওঁ নিজে রিভিউ কৰে। আপোনালোকে যদি খবৰ লৈছে নিশ্চিতভাৱে আপোনালোকে জানা আছে যে যেতিয়া এক্সিডেন্ট হয় নিজে বাটত থিয় হৈ ৰাইজৰ উদ্দেশ্যে কেইটামান কথা তেওঁ নিবেদন কৰে। ইয়াৰ ভিতৰত এটা পঞ্চসূত্ৰ তেওঁই দিয়া যে আমি 5টা কাৰণ যদি আমি মানি চলিব পাৰো, যেনেকুৱা হেলমেট পিন্ধি যদি আমি যাব পাৰো, মোটর বাইক চলাব পাৰো আৰু আমি নিয়ন্ত্ৰিত বেগে যদি চলাব পাৰো যিকোনো গাড়ী, লগতে কেতিয়াও ড্ৰাংক এণ্ড ড্ৰাইভ হ'ব নালাগে। টেলিফোন লৈ ড্ৰাইভিঙত কথা ক'ব নালাগে আৰু সিট বেল্ট পিন্ধিব লাগে, নিজা গাড়ীৰ সিট বেল্টটো নিজে পিন্ধিব লাগে। এইখিনি কথা লৈ আমি ৰাইজৰ ওচৰত আহিছো আৰু আমাৰ খুব ভাল লাগিছে যে ৰাইজে এই কথাখিনি আদৰি লৈছে। কাৰণ আমি তথ্য সহকাৰে আমি কথাবিলাক কৈ আছো, কোন জিলাত কিমান মানুহ প্ৰাণ দিবলগীয়া হল।
যোৱা বছৰ আমাৰ অসমত 2954 প্ৰাণ দিলে। এইবাৰো আমাৰ প্ৰায় চুবলৈ গৈ আছে। এই ক্ষেত্ৰত মই ভাবো যে আমাৰ বিভাগের বা আমার সরকারের দায়িত্ব আছে। এই কারণে আমি ওলাইছো আৰু আমাৰ চৰকাৰী বিষয়াসকল বিভিন্ন NGO বা বিভিন্ন ঠাইৰ বিভিন্ন শ্ৰেণীৰ নাগৰিকে আমাক সহায়তা কৰিছে। আপোনালোকে দেখিছে শিৱসাগৰ আজিও ইমান ৰাতি হৈছে তথাপি ৰাষ্ট্ৰীয় হৈ আছে এই চিন্তাটোক আদৰি লোৱাৰ কাৰণে। কাৰণ এইটো মোৰ কাৰণে নহয়, এই যে পথ আমাৰ সকলোৰে লাগে, যান বাহন আমাৰ সকলোৰে লাগিব, পথত আমি যিকোনো শ্ৰেণীৰ ৰাইজ আমাৰ আহিব লাগিব। পথ আমাৰ জীৱনের এক অঙ্গ হৈছে। পথ আমি পরিহার কৰিব নোৱাৰো, সেইকাৰণে সুরক্ষিত এখন পথ লাগে। আর সুরক্ষিত পথ নির্মাণ করার কারণে আমি সমাজের প্রতি শ্রেণীর মানুহৰ ওচৰত আহিছো, প্ৰতিজনৰ ওচৰত আহিছো যে সকলে মিলিহে আমি এই পথ সুৰক্ষা দিব পাৰিম। কাৰণ সকলে মিলি এই কেইদিনমান আগতে আমি COVID-19 পৰা নিজক ৰক্ষা কৰিব পাৰিছো। আজি এটা সমস্যা হৈ থিয় দিছে এই ফেটেল এক্সিডেন্ট বিলাক। আজি কেনেকৈ আমি এইটো সমাধান কৰিব পাৰো, সমাধান সূত্ৰ আমি ৰাইজৰ পৰা আমি বিচাৰিছো। সেইকাৰণে আমি আহিছো। আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ যাচিছো যে আপোনালোক ইমান ৰাতি অপেক্ষা কৰি আমাৰ এই পথ সুৰক্ষা জন আন্দোলন আমাৰ যি কেনেকুৱা ৰূপে আমি শিৱসাগৰ আমি লৈ যাম তাৰ কাৰণে আপোনালোক অপেক্ষা কৰিছে। আপোনালোক যাম, তাৰ পাছতে কালি আমাৰ বাকী ঠাইত আমাৰ প্ৰতিটা সমষ্টিতে আমি যাম। তো নিৰ্ধাৰিত কৰিছে আমাৰ DTO সকলে বা DCয়ে নিৰ্ধাৰিত কৰিলে ক'ত কেনেকুৱা। লিখিত বতৰ আহি আছে নতুন বছৰ, সেইসকলৰ প্ৰতি কি আহ্বান? চাওক, এইটো আহ্বানের কথা নহয়, কিন্তু আমি বিনম্ৰতাৰে নিবেদন করি যে পিকনিক কিয় হয়, বনভোজ কিয় হয়? বনভোজ হয় যে মানুহৰ আনন্দের বছৰত এটা বহিঃপ্ৰকাশ। আমি আমাৰ ল'ৰা ছোৱালী, আমাৰ পৰিয়াল, বন্ধু বান্ধৱ লৈ আমি কোনো নিৰ্জন ঠাইত বা কোনো প্ৰাকৃতিক মনমোহক পৰিবেশত আমি যাওঁ। এতিয়া গৈ যাতে আমাৰ মনমোহক পৰিবেশত গলো আমাৰ মনের যেটো আমার ইচ্ছা পূরণ করার অর্থে ইয়াতে যদি আমি কোনো বন্ধু বান্ধব হেরোয়া তেনেহলে নিশ্চিতভাবে এই কথাটো কোনো মানুহে নিবিচাৰে। কাজেই পিকনিক যাতে নিয়ন্ত্রিত গতিত আমি গাড়ী ব্যৱহাৰ কৰিব পাৰো আৰু আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি আমাৰ বন্ধু বান্ধৱ ল'ৰা ছোৱালীক লৈ গৈ নিশ্চিতভাৱে আমি আমাৰ খাদ্যৰ জুতিটোৱে আমি উপভোগ কৰিম। ইয়াতে অখাদ্য কুখাদ্য খাই আমি কিয় মৰিব লাগে? এই ক্ষেত্ৰত যিসকল পিকনিকত যাব তেওঁলোকক আমি বিনম্ৰতাৰে নিবেদন কৰিম, আহক, জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ আনন্দ আমি কৰিম, নিশ্চিতভাৱে কৰিম। আমি সকলে মিলি আপোনালোকক ধন্যবাদ দিম যে আপোনালোক জীৱনৰ যিটো পৰিক্ৰমা, এই পৰিক্ৰমাত আপোনালোক এনজয় কৰি আছে। কিবা এনজয় কৰা মানে এনেকুৱা নহয় যে আমি কিবা মদ্যপ হ'ব লাগে, আমি কোনো ঠাইত নেশা গ্ৰহণ কৰিব লাগে, এইটো নহয়। কাজেই সকলে এই দিকটো পৰিহাৰ কৰি নিয়ন্ত্ৰিত গতিত গাড়ী চলাই যাব। আমি এই কাৰণেই তো আহিলো। আমি ৰাইজত, মইতো সমাজের প্রতি শ্রেণীর মানুহৰ লগতে গৈছো। এতিয়াও আপুনি যদি খবৰ লয়, লাষ্ট যেটো আমাৰ যোগেন মোহন ডাঙৰীয়াৰ সমষ্টি, ইয়াতে গলো আমি বাছ এছ'চিয়েশ্যন, ড্ৰাইভাৰ এছ'চিয়েশ্যন, ডাম্পাৰ এছ'চিয়েশ্যন সকলোৰে লগতে কথা কৈছো। ঠিক তেনেকুৱা আমি বিভিন্ন এছ'চিয়েশ্যনৰ অফিচত গৈছো। মই মেডিকেল কলেজত গৈছো, ইঞ্জিনিয়াৰিং কলেজত গৈছো, কলেজত গৈ আছো, স্কুলত গৈ আছো। বাটত যিসকল মানুহ আমাৰ কৃষক আছে তেওঁলোকৰ লগতে কথা কৈছো। মই বিভিন্ন বাণিজ্য প্ৰতিষ্ঠানৰ লগতে কথা কৈছো, ৰাজনৈতিক জগতৰ মানুহৰ লগতে কথা কৈছো। নিশ্চিতভাৱে ট্ৰাম্পাৰৰ লগতো আমি কালি কথা কম। আৰু আপোনালোকে এইটো থিৰাং কৰি ল'ব, কাৰণ ট্ৰাম্পাৰৰ মালিক বিলাকেতো আমাৰ মানুহ হয়, তেওঁলোক আমাৰ সম্পদ হয়। তেওঁলোকে ডাম্পাৰ কিনিছে নিজৰ পৰিয়াল প্ৰতিপালন কৰাৰ কাৰণে, কিন্তু আমাক মাৰি থৈ যোৱাৰ কাৰণেতো নহয়। সেইকাৰণে নিশ্চিতভাৱে তেওঁলোকে কথাবিলাক বুজিব। অহাকালি আমি শিৱসাগৰৰ সব শ্ৰেণীৰ লোকৰ লগত